দেৰগাঁও গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত অনুষ্ঠিত কৰা কবিতা অনুষ্ঠানত প্ৰকাশ পালে বিশিষ্ট সমাজকৰ্মী প্ৰদীপ খাদৰিয়াৰ ব্যতিক্ৰমী গ্ৰন্থ অনুভৱী শব্দৰ সন্ধানত। আৰু কবি অনুপম মহন্তৰ নৱমতম গ্ৰন্থ পৰিচয়। কবিতাৰ শিৰোনাম সিক্ত মনৰ তিক্ততা। তোমাৰ সিক্ত মনৰ তিক্ততা তুমিহে অনুভৱ কৰিছা। কেতিয়াবা শান্ত হৈ পৰিছা, কেতিয়াবা অশান্ত। তুমিহে জানা তোমাৰ মনৰ গভীৰতা। নজনা কথাবোৰ জানিবলৈ তুমি ব্যাকুল হৈ পৰিছা। দুগালেৰে বৈ অহা চকুকণি মজি মুক্ত আকাশলৈ চাই লৈছা। কি জানিবা প্ৰভাত আহে, কি জানিবা ৰ'দেই হাঁহে। তোমাৰ সাহস হৈ কাষত থকা মানুহখিনিও গীত জুৰিছে, প্ৰত্যাশাৰে বাট চাইছে শান্তিৰ কপৌজনী নীল আকাশত উৰাবলৈ। ধন্যবাদ। কবিতা এখন কোমল হৃদয়ৰ গান, কবিতা এখন হৃদয়ৰ সুস্পষ্ট পৰিভাষা। কবিতাবোৰ তেখেতৰ জীৱনৰ সুখ দুখৰ গত কথাবোৰ কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰা একোজোপা বটবৃক্ষ। কবিতাবোৰ গত সময়ৰ ইতিহাস লিখি ৰখা একোখন ৰূপৱানী দস্তাবেজ। কবিতাবোৰ আমাৰ বুকুৰ মাজত আলফুলকৈ জীয়াই থাকক। মুক্ত বতাহত স্বাধীনতাক সাক্ষী কৰি কবিতাবোৰে উশাহ নিশাহ লৈ থাকক। এই আশাৰে কবিতাবোৰ বুকুৰ এটি কোণত জীয়াই ৰখাৰ বাবে শ্লোগান আৰু সাদৰ আহ্বান জনাই এই গ্ৰন্থমেলা বিশেষ কবি সন্মানখিনিৰ মাজলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আহক আমি আমাৰ কলিজাৰ অনুভৱবোৰ এমুঠি কবিতা পাঠৰ মাজেৰে কবিতাক শ্ৰোতাৰ মাজলৈ লৈ যাওঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।